মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ছমহীয়া পৰীক্ষাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন আলোচনা কৰিম। আহা আমি চাওঁ তোমালোকৰ প্ৰশ্নখনত কি দিয়া আছে। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো হ'ল তলৰ প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1ৰ এটোত আছে তলৰ কোনটো ভৌতিক পৰিৱৰ্তন। অপশ্যনত দিছে খাদ্যৰ ৰন্ধন, কয়লাৰ দহন, লোট মামৰে ধৰা, ইয়াৰ এটাও নহয়। 1, 2, 3 এই তিনিওটা কি হয়? ৰাসায়নিক পৰিৱৰ্তন। গতিকে উত্তৰত কোনটো হ'ব? ইয়াৰ এটাও নহয়। বিটোত দিয়া আছে তলত দিয়াবোৰৰ ভিতৰত আটাইতকৈ কম সক্ৰিয় মৌলটো কি? উত্তৰত আছে জিংক, মেগনেছিয়াম, আইৰণ আৰু কপাৰ। ইয়াৰ ভিতৰত কপাৰ আটাইতকৈ কম সক্ৰিয়। চিটো আছে এটা দ্ৰৱই নীলা লিটমাছক ৰঙা কৰিছে। ইয়াৰ pH হ'ব পাৰে। আমি জানো এচিডে নীলা লিটমাছক ৰঙা কৰে আৰু এচিডৰ pH সদায় 7তকৈ কম। গতিকে ইয়াত থকা একমাত্ৰ অপশ্যনটো হ'ল 4, যিয়ে এচিডক বুজাব। ডিটো হ'ল উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উত্তৰত হ'ব পানীৰ পৰিবহণ। তাৰপিছত নেক্সটটো হ'ল তোমালোকৰ তলৰ কোনবিধ মানৱ দেহৰ অংগই পাচিত খাদ্যৰ পৰা পানীভাগ শোষণ কৰে? উত্তৰত আমি কি দিম? বৃহদান্ত্ৰ। Fটো হ'ল পটাছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান? উত্তৰ আমি জানো পটাছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 19। 19 হ'লে বিন্যাসটোত আমি যদি ভগাই লওঁ তেতিয়া হ'ব 2, 8, 8 আৰু 1। যিটো হ'ল অৱতল দাপনেখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান হ'ব। আমি জানো অৱতল দাপনে কেৱল মুখ্য ফকাচ আৰু মেৰুৰ মাজত থাকিলেহে অসৎ প্ৰতিবিম্ব গঠন কৰে। বাকী সদায় সৎ প্ৰতিবিম্ব গঠন কৰে। গতিকে জিৰ অপশ্যনটো হ'ব 4, দাপনৰ মেৰু আৰু ফকাছৰ মাজত। H2 হ'ল তলত দিয়া কোনবিধ পদাৰ্থ লেন্স তৈয়াৰীত ব্যৱহৃত নহয়? আমি জানো লেন্সৰ কাৰণে আমাক স্বচ্ছ পদাৰ্থ লাগে। গতিকে অপশ্যনত থকা মৃত্তিকাটো অস্বচ্ছ পদাৰ্থ। গতিকে অপশ্যন হ'ব 2, মৃত্তিকা। I2 হ'ল নিয়মিত দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব হ'ব কিমান? 25 চেণ্টিমিটাৰ। J2 হ'ল বিভৱ ভেদৰ SI এককটো কিমান? SI একক ভোল্ট। তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো হ'ল এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আমি সাধাৰণতে ৱালত বগা ৰং সানিবলৈ চূণ ব্যৱহাৰ কৰোঁ। গতিকে Xটো কি হ'ব? চূণ। চূণৰ সংকেত কি হয়? কেলছিয়াম অক্সাইড। গতিকে পদাৰ্থ Xটো হ'ল কেলছিয়াম অক্সাইড আৰু তাৰ সংকেত হ'ল CaO। তাৰপিছত সুধিছে Xয়ে পানীৰ সৈতে কৰা বিক্ৰিয়াটো। তো ইয়াতে কি হ'ব? পানীৰ সৈতে কৰিছে কেলছিয়াম অক্সাইড যোগ পানী, কেলছিয়াম হাইড্ৰক্সাইড, পোৰা চূণ যোগ পানী, শিথিলিত চূণ। 3 নম্বৰ প্ৰশ্ন হ'ল তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। আমি উত্তৰত লিখিম তাপবৰ্জী বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। যেনে CH4 মানে মিথেন। মিথেন যোগ অক্সিজেন। মিথেনক যেতিয়া আমি জ্বলাম তেতিয়া কি হ'ব? কাৰ্বন ডাই অক্সাইড, পানী আৰু তাপ উৎপন্ন হ'ব। আৰু তাপগ্ৰাহী বিক্ৰিয়া। যি ৰাসায়নিক বিক্ৰিয়াত তাপ শোষিত হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। যেনে PbNO3 হ'ল 2, PbO প্লাছ নাইট্ৰজেন অক্সাইড প্লাছ অক্সিজেন। PbNO3 মানে লেড নাইট্ৰেট। লেড নাইট্ৰেটে কি দিব? লেড অক্সাইড যোগ নাইট্ৰজেন অক্সাইড যোগ অক্সিজেন। এইটো হয় তাপগ্ৰাহী। লেড অক্সাইডক বিযোজন কৰিবলৈ আমি বাহিৰৰ পৰা তাপ দিব লাগিব। তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ উক্তিসমূহৰ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা। 1 নম্বৰটো আছে হাইড্ৰজেন গেছে নাইট্ৰজেন গেছৰ সৈতে লগ লাগি এমনিয়া প্ৰস্তুত কৰে। তো তোমালোকৰ উত্তৰটো হ'ল এইটো। হাইড্ৰজেন H2, নাইট্ৰজেন N2, এমনিয়াৰ ফৰ্মুলা হ'ল NH3। আমি যদি সমতুল কৰোঁ হাইড্ৰজেনৰ আগত 3 এটা আৰু এমনিয়াৰ আগত 2 এটা আহি যাব। আৰু 2 নম্বৰটোত কৈছে ছডিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।
তো ইয়াতে সোডিয়াম যোগ পানী, সোডিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড NaOH প্লাছ হাইড্ৰজেন গেছ উৎপন্ন কৰে। সমতুল কৰিলে আমি পানীৰ অণুৰ আগত 2টা দিম, 2 দিম আৰু সোডিয়াম হাইড্ৰক্সাইডৰ আগত 2 বহালে আমাৰ সমীকৰণটো সমতুল হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, দৈ আৰু টেঙা খাদ্যবস্তু তামৰ পাত্ৰত থোৱা নহয় কিয়? উত্তৰত আমি কি লিখিম? আমি জানো ধাতু আৰু এচিডে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। দৈ আৰু টেঙা খাদ্যত থকা এচিডে পিতলৰ ধাতুৰ লগত, পিতল মানে মই ব্ৰেকেটত ধাতু দিছোঁ কাৰণ পিতলটো ধাতু হয়, পিতলৰ লগত বিক্ৰিয়া কৰি খাদ্যৰ গুণাগুণ নষ্ট কৰি অখাদ্য প্ৰস্তুত কৰিব। সেইবাবেই দৈ আৰু টেঙা খাদ্যবস্তু পিতলত আৰু তামৰ পাত্ৰত থোৱা নহয়। 6 নম্বৰ, এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? নম্বৰ আছে 2। উত্তৰত কি লিখিম? যেতিয়া এচিডত পানী মিহলি কৰা হয় তেতিয়া গোটেই দ্ৰৱটো অতি ঘন হৈ থাকে যিহেতু তাত এচিড বেছিকৈ থাকে। আমি জানো এচিড আৰু পানীয়ে বিক্ৰিয়া কৰিলে তাপ উৎপন্ন কৰে। উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰণটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। কিন্তু পানীত এচিড মিহলালে মিশ্ৰণটো অতিশয় লঘু হ'ব, যাৰ বাবে হঠাৎ বিক্ৰিয়া ঘটি অত্যাধিক তাপ উৎপন্ন হৈ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নিচেই কম। 7 নম্বৰ প্ৰশ্নটো হ'ল, তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ Aৰ pHৰ মান 6 আৰু দ্ৰৱ Bৰ pHৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? দ্ৰৱ দুবিধৰ কোনবিধ আম্লিক আৰু কোনবিধ ক্ষাৰকীয়? কাৰণ দৰ্শাই লিখা। আমি কি লিখিম? দ্ৰৱ Aৰ pHৰ মান 6। এই দ্ৰৱটো আম্লিক আৰু ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ Bৰ pHৰ মান 8। এতেকে B দ্ৰৱটো ক্ষাৰকীয় আৰু ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তা কম, হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি। 8 নম্বৰ প্ৰশ্নটো হ'ল, এবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা। উত্তৰত কি লিখিম? লিটমাছ। 9 নম্বৰ, সোডিয়াম ধাতুক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? উত্তৰত কি লিখিম? সোডিয়াম ধাতু অতিশয় সক্ৰিয়। ই সাধাৰণ উষ্ণতাতে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জ্বলি উঠিব পাৰে। সেইবাবে ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়। 10 নম্বৰটো হ'ল, কাৰ্বন, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। এইটো প্ৰথম কাৰ্বন, কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6, গতিকে কাৰ্বনৰ ইলেক্ট্ৰন আছে 6টা, ভিতৰৰ চেলত থাকিব 2টা, বাহিৰৰ চেলত 4টা। অক্সিজেনৰ ইলেক্ট্ৰনৰ সংখ্যা 8টা, গতিকে ভিতৰত 2টা, বাহিৰত 6টা। আৰু মেগনেছিয়ামৰ 12টা, 1 নম্বৰ চেলত 2টা, 2 নম্বৰ চেলত 8টা, 3 নম্বৰ চেলত 2টা। এইটো হৈ গ'ল কাৰ্বন, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন। তাৰপিছত 10ৰ এটা অথবা আছে, তাপজাৰণ আৰু দগ্ধীকৰণৰ দুটা প্ৰভেদ লিখা। এবিধ ছালফাইডযুক্ত আকৰিকৰ নাম লিখা। তো আমি কি জানো? তাপজাৰণ আৰু দগ্ধীকৰণৰ দুটা প্ৰভেদ হ'ল, 1 নম্বৰ, তাপজাৰণ পদ্ধতিৰে কাৰ্বনেট আকৰৰ পৰা ধাতু নিষ্কাশন কৰা হয়। আনহাতে দগ্ধীকৰণ পদ্ধতিৰে ছালফাইড আকৰ নিষ্কাশন কৰা হয়। 2 নম্বৰ, তাপজাৰণ পদ্ধতিত আকৰটো অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰা হয়। আনহাতে দগ্ধীকৰণত পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰা হয়। এবিধ ছালফাৰযুক্ত আকৰ হ'ল চিনাবাৰ। 11 নম্বৰ প্ৰশ্নটো হ'ল, আয়নীয় যৌগৰ দুটা ধৰ্ম উল্লেখ কৰা। উত্তৰত লিখিম, আয়নীয় যৌগৰ দুটা ধৰ্ম হ'ল, 1 নম্বৰ, আয়নীয় যৌগবোৰ কঠিন আৰু কিছু দৃঢ়। 2 নম্বৰ, আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক উচ্চ। 12 নম্বৰ প্ৰশ্ন, উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ নাম সংকেত সহকাৰে লিখা। উত্তৰত লিখিম, কিছুমান ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় উভয় ধৰ্মকে দেখুৱায়। যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধৰ্মী অক্সাইড বোলে। উদাহৰণস্বৰূপে এলুমিনিয়াম অক্সাইড।
Al2O3 আৰু কপাৰ অক্সাইড CuO। 13 নম্বৰ প্ৰশ্ন হ'ল ইলেক্ট্ৰন স্থানান্তৰণৰ দ্বাৰা কেলছিয়াম ক্লৰাইডৰ অণুৰ গঠন দেখুওৱা। ইয়াতে কেলছিয়াম ক্লৰাইড, কেলছিয়ামৰ বহিতম কক্ষত 2টা ইলেক্ট্ৰন থাকে আৰু ক্লৰিনৰ বহিতম কক্ষত 7টা ইলেক্ট্ৰন থাকে। গতিকে ক্লৰিনক এটা ইলেক্ট্ৰন লাগে যাতে সি অষ্টকটো পূৰণ কৰিব পাৰে আৰু কেলছিয়ামে নিজৰ বহিতম কক্ষত থকা ইলেক্ট্ৰন দুটা দি নিজৰ অষ্টক ফুলফিল কৰিব বিচাৰে। গতিকে কেলছিয়ামৰ দুটাই 2টা ক্লৰিনক এটা ইলেক্ট্ৰন ভগাই দিব। গতিকে এইটো হৈ গ'ল কেলছিয়াম অণুৰ গঠন। নেক্সট, কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰা হয়? জীৱই কিছুমান জীৱন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰে যিবোৰ জড়ই কৰিব নোৱাৰে। এই জীৱন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই জীৱক জড়ৰ পৰা পৃথক কৰিব পাৰি। জীৱন প্ৰক্ৰিয়া কেইটামান হ'ল পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন, প্ৰজনন, দেহৰ বিভিন্ন অংশৰ মাজত নিয়ন্ত্ৰণ আৰু সমন্বয় ইত্যাদি। 15 নম্বৰ প্ৰশ্ন, মানুহৰ পাকস্থলীত থকা এচিডৰ ভূমিকা কি? উত্তৰত কি লিখিম? মানুহৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থকাৰ বাবে পাকস্থলীৰ ৰস আম্লিক ধৰ্মীয় হয়। ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে। 16 নম্বৰ প্ৰশ্ন, কি প্ৰকাৰে জীৱদেহত গ্লুক'জ জাৰিত হৈ শক্তি উৎপন্ন কৰে ব্যাখ্যা কৰা। নম্বৰ আছে 4। উত্তৰত কি লিখিম? জীৱদেহত 2 প্ৰকাৰে গ্লুক'জ জাৰিত হয়। জীৱদেহত 2 প্ৰকাৰে গ্লুক'জ জাৰিত হয়। 1 নম্বৰ অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন আৰু 2 নম্বৰ অক্সিজেনৰ উপস্থিতিত সবাত শ্বসন। দুয়োটা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে প্ৰথমে 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বন অণুযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটো সংঘটিত হয় কোষৰ কোষপ্ৰৰসত। অবাত শ্বসনত এই পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়। এনে পৰিঘটনা সংঘটিত হয় এককোষী জীৱৰ দেহৰ কিণ্বন প্ৰক্ৰিয়াত। বহুকোষী জীৱৰ ক্ষেত্ৰত অক্সিজেনৰ সীমিত উপস্থিতিত পাইৰুভেট ভাঙি লেক্টিক এচিডলৈ পৰিৱৰ্তন হয়। আনহাতে সবাত শ্বসনত কোষৰ মাইটকণ্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি 3টা কাৰ্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত পানীয় সৃষ্টি হয়। সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণতকৈ বহু পৰিমাণে বেছি। 17 নম্বৰ প্ৰশ্ন, সবাত শ্বসন আৰু অবাত শ্বসন প্ৰক্ৰিয়াৰ মাজত থকা 2টা পাৰ্থক্য লিখা। সবাত আৰু অবাত শ্বসন সম্পাদন কৰা একোটাকৈ প্ৰাণীৰ নাম লিখা। উত্তৰ হ'ল সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য। সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত গ্লুক'জ অণু ভাঙে। অবাত শ্বসনত অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ অণু ভাঙে। 2 নম্বৰ শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। অবাত শ্বসনত শক্তিৰ লগতে কাৰ্বন ডাই অক্সাইড আৰু ইথাইল এলকহল উৎপন্ন হয়। সবাত শ্বসন কৰা প্ৰাণী মানুহ, অবাত শ্বসন কৰা প্ৰাণী ইষ্ট। 18 মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে চিত্ৰ সহকাৰে বৰ্ণনা কৰা। মই তোমালোকৰ কিতাপৰ চিত্ৰটোৱে দি দিছোঁ, তোমালোকে এই চিত্ৰটো ধুনীয়াকে আঁকিবা। 19 নম্বৰ প্ৰশ্ন, পৰিপুষ্টি কি? উত্তৰত লিখিম জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস অৰ্থাৎ আহাৰৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তি স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোকে পৰিপুষ্টি বুলি কোৱা হয়। 20 নম্বৰ প্ৰশ্ন, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? উত্তৰত আমি লিখিম প্ৰতিক্ৰিয়া হ'ল হঠাৎ হোৱা কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমাৰ দেহে কৰা তাৎক্ষণিক সঁহাৰি। আনহাতে খোজ কঢ়া কাৰ্যটো সম্পূৰ্ণৰূপে ভাবি চিন্তি কৰা কাৰ্য। প্ৰতিক্ৰিয়া অনৈচ্ছিক কাৰ্য, আনহাতে খোজ কঢ়াটো ঐচ্ছিক কাৰ্য। খোজ কঢ়া কাৰ্যটো মগজুৰ চেৰিবেলাম অংশই নিয়ন্ত্ৰণ কৰে। প্ৰতিক্ৰিয়াত মগজুৰ প্ৰত্যক্ষ ভূমিকা নাই। 21 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? উত্তৰত লিখিম উদ্ভিদে ৰাসায়নিক সমন্বয় বিভিন্ন প্ৰকাৰৰ সঞ্জীৱনী পদাৰ্থ বা হৰমনৰ দ্বাৰা সংঘটিত কৰে।
এই হৰম'নবোৰ সিহঁত সংশ্লেষিত হোৱা স্থানৰ পৰা ব্যাপন পদ্ধতিৰে কাৰ্য সমাধা কৰা স্থানলৈ গতি কৰে। বেলেগ বেলেগ হৰম'নৰ বেলেগ বেলেগ কাম, যেনে কাণ্ডৰ অগ্ৰ অংশত সংশ্লেষিত হোৱা অক্সিনে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। জিবাৰেলিনে কাণ্ডৰ আকাৰ বৃদ্ধিৰ বাবে কোষবোৰক প্ৰয়োজনীয় উদ্দীপনা যোগায়। চাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে। এপচাইচিছ এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। ইয়াৰ বাবে গছৰ পাত সৰি পৰে। ২২ নম্বৰ প্ৰশ্ন, ২১ৰ অৰত আছে নিউৰনৰ গঠনৰ এটি চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা। তো এইটো হ'ল নিউৰনৰ গঠন আৰু চিত্ৰ এইটো, আৰু তাৰ কাৰ্য হ'ল নিউৰন অথবা স্নায়ু কোষটোৰ ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে। স্নায়ু কোষৰ ক্ষুদ্ৰ স্নায়ুক ফাকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে। এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত চাইনেপছৰ মাজেদি আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে। ২২ নম্বৰ প্ৰশ্ন, উদ্দীপনাৰ প্ৰতিক্ৰিয়া হিচাপে নীলাজী বনে কেনেদৰে আকৃতি সলনি কৰে? উত্তৰত আমি লিখিম, যেতিয়া আমি নীলাজী বনজোপাৰ কোনো অংশ স্পৰ্শ কৰোঁ তেতিয়া বনজোপাৰ সেই অংশৰ হোৱা উদ্দীপনাটো বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আনটো কোষলৈ গতি কৰে। এই উদ্দীপনাৰ সঁহাৰি হিচাপে উদ্ভিদজোপাই ইয়াৰ কোষৰ আকাৰ সলনি কৰে। ই ইয়াৰ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি এই কাৰ্য সম্পন্ন কৰে। ফলত কোষবিলাক স্ফীত বা শ্লথ হৈ পৰে। এনেদৰে আমি স্পৰ্শ কৰাৰ লগে লগে নীলাজী বনজোপা জয় পৰি যায়। ২৩ নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ দুটা পাৰ্থক্য লিখা। উত্তৰত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ দুটা পাৰ্থক্য হ'ল: ১ নম্বৰ, মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। আনহাতে মস্তিষ্কৰ পৰা ওলোৱা কৰটীয়া বা ক্ৰনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা ওলোৱা অসংখ্য স্নায়ুসমূহক লৈ প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত। ২ নম্বৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হাড়ৰ সজ্জা যেনে মস্তিষ্ক লাওখোলা আৰু স্নায়ুৰজ্জু ৰাজহাড়ৰ মাজত সুৰক্ষিত হৈ থাকে। আনহাতে প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ তেনে কোনো সুৰক্ষা কৱচ নাই। ২৪ নম্বৰ প্ৰশ্ন, পোহৰৰ প্ৰতিফলন বুলিলে কি বুজা? প্ৰতিফলনৰ নিয়ম দুটা লিখা। উত্তৰ হ'ব, দাপনৰ লেখীয়া মিহি অস্বচ্ছ পৃষ্ঠই তাত আপতিত হোৱা পোহৰৰ ৰশ্মিক পুনৰ আগৰ মাধ্যমলৈ ঘূৰাই পঠোৱা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বোলে। প্ৰতিফলনৰ সূত্ৰ দুটা হ'ল: ১ নম্বৰ, আপতন কোণ প্ৰতিফলন কোণৰ সমান। ২ নম্বৰ, আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে। ২৫ নম্বৰ প্ৰশ্ন, গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় ব্যৱহৃত হয়? ২৫ নম্বৰ প্ৰশ্নৰ উত্তৰত আমি লিখিম, গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন পছন্দ কৰা হয় কাৰণ উত্তল দাপন সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি উত্তল দাপন যিহেতু বাহিৰলৈ বেঁকা, গতিকে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল। ২৬ নম্বৰ প্ৰশ্ন, ২৮ চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। আমি জানো ফ'কাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা, গতিকে হ'ব ১৪ চেণ্টিমিটাৰ। আৰু উত্তল দাপনৰ বাবে কি হ'ব, এইটো ধনাত্মক। গতিকে ২৮ চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফ'কাছ দৈৰ্ঘ্য ১৪ চেণ্টিমিটাৰ। হীৰাৰ প্ৰতিসৰণাংক 2.42, এই কথাষাৰৰ অৰ্থ কি? হীৰাৰ প্ৰতিসৰণাংক 2.42 অৰ্থাৎ শূন্যত পোহৰৰ বেগ আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.42। ২৮ নম্বৰ, ১৫ চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা ১০ চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। ইয়াত কি আছে? ফ'কাছ দৈৰ্ঘ্য ১৫ চেণ্টিমিটাৰ, লক্ষ্যবস্তুৰ দূৰত্ব -10 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ দূৰত্ব ওলাব দিছে। আমি জানো যে 1/f = 1/u + 1/v = 1/v 1/f - 1/u। এফৰ মান 15 চেণ্টিমিটাৰ, ইউৰ মান -10 চেণ্টিমিটাৰ।
15 আৰু 10ৰ লসাগু 30, 15ৰে 10ক 30ক 2 বাৰ, 10ৰে 30ক 3 বাৰ। মাইনাছ মাইনাছ প্লাছ হৈ গৈছে, গতিকে 2 + 3 5, 1/v = 5/36, v = 6 cm। প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ পিছফালে 6 cm দূৰত। প্ৰতিবিম্ব অসৎ আৰু থিয় আৰু সংকুচিত। এজন ছাত্ৰই শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? উত্তৰত আমি লিখিম, ল'ৰাজনে ভোগা বিকাৰটো হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। ইয়াৰ সংশোধনৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। 30টো হ'ল স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? উত্তৰ, সুস্থ চকুৰ বাবে নিকট বিন্দু 25 cm আৰু দূৰবিন্দু অসীম বা ইনফিনিটি। 31 নম্বৰ, দৃষ্টিৰ বিকাৰ বুলিলে কি বুজা? ই কেইবিধ আৰু কি কি? উত্তৰত আমি কি লিখিম, কেতিয়াবা চকুৰ উপযোজন ক্ষমতা হ্ৰাস পায়, এই আটাইবোৰ বেলেগ বেলেগ বেমাৰ, গতিকে গোটেইকেইটা কমা দি লিখিব লাগিব। কেতিয়াবা চকুৰ উপযোজন ক্ষমতা হ্ৰাস পায়, অক্ষিপটত চিন পৰে, চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ পৰে। এনে অৱস্থাত মানুহজনে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবোৰ দেখা নাপায়। ইয়াকে দৃষ্টি বিকাৰ বোলে। দৃষ্টি বিকাৰ 4 বিধ: কেটেৰেক্ট, মায়োপিয়া, হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছবায়োপিয়া। 32. বিদ্যুৎ প্ৰবাহৰ ব্যৱহাৰিক এককবিধ কি? ইয়াৰ সংজ্ঞা লিখা। বিদ্যুৎ প্ৰবাহৰ ব্যৱহাৰিক এককবিধ হ'ল কিলোৱাট ঘণ্টা। 1 কিলোৱাট আৱাৰ = 1000 ৱাট + 3600 ছেকেণ্ড = 3.6 × 10⁶ জুল বা ৱাট ছেকেণ্ড। 33টো এটা বৈদ্যুতিক বৰ্তনীৰ প্ৰবাহৰ দিশ কি? এটা বৈদ্যুতিক বৰ্তনীত প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত, অৰ্থাৎ ধনাত্মকৰ পৰা ঋণাত্মকলৈ বা উচ্চ বিভৱভেদৰ পৰা নিম্ন বিভৱভেদলৈ। 34. ওমৰ সূত্ৰটো লিখা আৰু ইয়াৰ গাণিতীয় ৰূপত প্ৰকাশ কৰা। ওমৰ সূত্ৰটো হ'ল, উষ্ণতা স্থিৰে থকা অৱস্থাত এটা ৰোধকৰ দুই মূৰৰ বিভৱভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। ইয়াৰ গাণিতীয় ৰূপটো হ'ল V = IR। V মানে বিভৱভেদ, I মানে বৈদ্যুতিক প্ৰবাহ, R মানে ৰোধক। 35. পৰিবাহী ৰোধ বুলিলে কি বুজা? ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? পৰিবাহী এডালৰ মাজেদি আধানৰ বাধা দিয়া ধৰ্মটোক পৰিবাহীডালৰ ৰোধ বোলে। পৰিবাহী এডালৰ ৰোধ পৰিবাহীডালৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি আৰু পৰিবাহীডালৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। পৰিবাহীৰ ৰোধ চাৰিওফালৰ উষ্ণতায়ো ৰোধত প্ৰভাৱ পেলায়। তাৰ পিছত তোমালোকৰ 10 নম্বৰ কি হ'ব? আভ্যন্তৰীণ মূল্যায়ন, মানে প্ৰেক্টিকেলৰ পৰা আহিব। এই 10 নম্বৰ তোমালোকৰ স্কুলৰ পৰা নিৰ্ধাৰিত কৰি দিব কোনে কিমান হিচাপত পোৱা। তোমালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন আজি ইমানতে আলোচনা শেষ হ'ল। নেক্সট মই বৰপেটা ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। যদি ভাল পাইছা তেতিয়াহ'লে কমেণ্টত লিখিবা। আজিৰ কাৰণে ইমানেই। থেংক ইউ।